26/11 এটেকৰ পিছত কংগ্ৰেছে কি কৰিলে? সকলোতকৈ প্ৰথমে ভাৰতৰ গৃহমন্ত্ৰী আৰু মুম্বাইৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে তেওঁলোকৰ নৈতিক দায়িত্ব পালন কৰি পদত্যাগ কৰিলে। ইয়াৰ পিছত সন্ত্ৰাসবাদী আজমল কাছাবক জীৱন্ত হিচাপে ধৰা হ'ল আৰু তাৰ পৰা বাকী সন্ত্ৰাসবাদীবোৰৰ ইনফৰমেশ্যন কালেক্ট কৰি সিহঁতক ধৰাৰ ষ্ট্ৰেটেজি বনোৱা হ'ল। তাৰ পিছত কাছাবকো ফাঁচি দিয়া হ'ল। ইয়াৰ পিছত 8 বছৰলৈকে ভাৰতত তেনেকুৱা মেজৰ টেৰৰিষ্ট এটেক হোৱা নাছিল। কিন্তু 2016 চনত বিজেপি চৰকাৰ থাকোঁতেই প্ৰথমতে হ'ল পাঠানকোট এটেক, তাৰপিছত হ'ল উৰি এটেক, আৰু তাৰপিছত অমৰনাথ যাত্ৰা এটেক, আৰু তাৰপিছতেই পেহেলগাম এটেক, আৰু এতিয়া দিল্লীৰ লালকিল্লাৰ ওচৰৰ সেই বোম ব্লাষ্টটো। 11 বছৰত 5ৰ পৰা 6টা মেজৰ টেৰৰিষ্ট এটেক। এইবোৰৰ নৈতিক দায়িত্ব কোনে ল'লে? কোনেও নললে। নৈতিক দায়িত্ব লোৱাটোতো বাদেই দিয়ক, উৰি এটেকত 300 কেজি RDX ক'ৰ পৰা কেনেকৈ আহিল সেইটো আজিও কোনেও নাজানে। পেহেলগাম এটেকত সন্ত্ৰাসবাদীবোৰ 300 কিলোমিটাৰ দূৰলৈ কেনেকৈ পলাই যাব পালে সেইটো কোনেও নাজানে। আপুনি এই বিষয়ত কি ভাবে কমেণ্ট কৰি জনাওকচোন। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।